हेलो स्टूडेंट जीहेतु तुम्हालोकर मेट्रिकर रेजाल्ट 10 एप्रिल तारिखे দিব এতিয়া বহুতৰ মনত প্ৰশ্ন যে এই রেজাল্ট আমি কেনেকৈ চাম বা এই রেজাল্ট আমি কেনেকৈ চাব পাৰিম এই বিষয়ে আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, তেনেহলে মই যেটো মেথড তোমালোকক দিম সেইটো তোমালোকে ভালকৈ বুজি পাবা আৰু সেই মেথডটো দি তোমালোকে রেজাল্ট চাব পাৰিবা। বহুতো স্টুডেন্ট ভিডিওবোৰ চাই কিন্তু তেওঁলোকে সাবস্ক্রাইব নকৰে, তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা। তেনেহলে বলা আজি আমি ভিডিওটো স্টার্ট কৰিছো। স্টুডেন্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে যে তোমালোকক 10 এপ্ৰিল তাৰিখে রেজাল্ট দিব আৰু এই রেজাল্টটো চাবৰ কাৰণে মই তোমালোকক দুটা মেথড দিম। এই দুটা মেথডৰ ভিতৰত যেটো তোমালোকক ভাল লাগে সেইটো দি তোমালোকে রেজাল্টটো চাব পাৰিবা। প্ৰথম মেথডটো হল যে তোমালোকৰ রেজাল্ট চাবৰ কাৰণে এটা এপ আছে, সেই এপটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিবা। সেই এপটো হল SF রেজাল্ট। তোমালোকে যদি এই এপটো ডাউনলোড কৰা প্লে ষ্টৰৰ পৰা এই এপটোৰ জৰিয়তে তোমালোকে রেজাল্ট চাব পাৰিবা। যেতিয়া তোমালোকে এই এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা, ডাউনলোড কৰাৰ পিছত যেতিয়া তোমালোকে লগইন কৰিবা, ঠিক আছে, তাত তোমালোকে মোবাইল নম্বৰ দি লগইন কৰিব পাৰা। তাৰ পিছত তোমালোকৰ দুটা ফেচ আহিব, এটা হল কারেন্ট ইয়ার और এটা হব তোমালোকৰ প্রিভিয়াস ইয়ার, ঠিক আছে। তো তোমালোকে অপলোডটোত ক্লিক কৰিবা, ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস আহিব। তোমালোকে ইয়াতে কি কৰিবা, তোমালোকৰ রোল আৰু নং দি দিবা। দিয়াৰ পিছত তোমালোকে চেক রেজাল্ট মৰাৰ পিছত তোমালোকৰ কি হ'ব, রেজাল্টটো আহি যাব, ঠিক আছে। তো এইটো মেথড দি তোমালোকে রেজাল্ট চাব পাৰিবা। তাৰ পিছত দ্বিতীয় মেথডটো হল যে তোমালোকৰ কিছুমান ওয়েবসাইট দিয়া আছে, এই ওয়েবসাইটবোৰৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, রেজাল্ট চাব পাৰিবা। তো কি ওয়েবসাইট মই তোমালোকক স্ক্রিনত দি দিম, এইকেইটা ওয়েবসাইটৰে তোমালোকে কি কৰিব পাৰিবা, রেজাল্টবোৰ চাব পাৰিবা। ইয়াৰ উপৰিও আমি রেজাল্টবোৰ লাইভ তোমালোকৰ দেখুৱাই দিম যে কেনেকৈ রেজাল্ট চাব লাগে। তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা। তো তোমালোকে এই দুটা মেথডৰ জৰিয়তে তোমালোকে রেজাল্ট চাব পাৰিবা। তোমালোকে প্ৰথমতে পাৰিলে প্লে ষ্টৰৰ পৰা SF রেজাল্টটো ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকে যেনেকৈ মই ভিডিওটোত ক'লো তেনেকৈ কৰা তোমালোকৰ রেজাল্ট তাত পাই যাবা, ঠিক আছে। তাৰ পিছত 2 নম্বৰ মেথডটো ক'লো মই তোমালোকৰ ওয়েবসাইট। তো তোমালোকক কিছুমান ওয়েবসাইট দিয়া আছে, এই ওয়েবসাইটবোৰ তোমালোকে কি কৰিবা, এই ওয়েবসাইটবোৰৰ জৰিয়তে তোমালোকে রেজাল্টবোৰ চাব পাৰিবা, ঠিক আছে। তো আশা কৰিছোঁ আজি তোমালোকে বুজি পালা আৰু লাইভ কেনেকৈ তোমালোকে রেজাল্ট চেক কৰিবা এইটোৰ কাৰণে পাৰিলে মই এটা ভিডিও তোমালোকক বনাই দিম। আশা কৰিছোঁ আজি ভিডিওটো ভাল পালা আৰু তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হৈছে আৰু তোমালোকে সকলোৰে রেজাল্ট ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু গ্ৰেছ মাৰ্কৰ কাৰণে আমি এটা ভিডিও বনাই থৈছোঁ, তোমালোকে সেই ভিডিওটো চাব পাৰিবা। তেনেহলে আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।